বন্ধুসকল এইটো কিন্তু এক্সপেক্ট কৰা নাছিলোঁ দেই আজি। পৰ্তুগালে কংগোৰ লগত 1-1 ড্ৰ হ'ল। মানে খেলখন চাই তোমালোকে বুজি পাবা যে পৰ্তুগালৰ মিডফিল্ডত ক্ৰিয়েটিভিটি বোলা বস্তুটোৱে নাই। অন পেপাৰ একদম সাংঘাতিক টিম, লেকিন অফ দ্য ফিল্ড কানেক্টিভিটি নাই, ক্ৰিয়েটিভিটি নাই, ইটো সিটোৰ লগত লিংক আপে নাই। ভিটিনা, জং নাভেছ, ব্ৰুনো ফাৰ্নাণ্ডেছ, ৱৰ্ল্ডৰ 3টা বেষ্ট মিডফিল্ডাৰ, কিন্তু যেতিয়া পৰ্তুগালৰ হৈ একেলগে খেলে একো গমেই নাপায় যে সিহঁতি ক'ৰ হৈ খেলি আছে বা কি কৰি আছে। একো ক্ৰিয়েটিভিটি বোলা বস্তুটোৱে নাই। ক্লাব ফুটবলৰ ইমান ভাল খেলে, যেতিয়া পৰ্তুগালৰ খেলিবলৈ হয় হাৱা টাইট হৈছে। আৰু অকল ৰনাল্ডোকে ব্লেমটো দিলে নহ'ব। ৰনাল্ডো ইমান বল বনাই দিয়া নাই, ঠিক আছে, ৰনাল্ডো মিছ কৰিছে, এটা বা দুটা চান্স মিছ কৰিছে, কিন্তু ৰনাল্ডো ষ্ট্ৰাইকাৰ হয় ন, ৰনাল্ডো ওচৰলৈ বলেই যোৱা নাই। ইমান হেভি অন দ্য ফিল্ড মিডফিল্ডাৰ, কিন্তু অফ দ্য ফিল্ড সিহঁতি বলেই ক্ৰিয়েট কৰিব পৰা নাই। এনেকৈ হ'লে কিন্তু পৰ্তুগালৰ চান্স কম আছে দেই।